সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। যেহেতু গাইজ আপোনালোকৰ মাজলৈ মই সদায় ব্লগ ভিডিঅ' আৰু মিনি ব্লগ আগবঢ়াই গৈ আছোঁ, গতিকে আজিৰ এই ভিডিঅ'টো অলপ পৃথক হ'ব। কাৰণ আজিৰ এই ভিডিঅ'টো ব্লগ টাইপৰ নহয়, মানে অলপ বেলেগ ধৰণৰ হ'ব। আপোনালোকক এটা ইনফৰমেশ্যন দিব চেষ্টা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো কণ্টিনিউ চাওক আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ কালি মই এটা ৰিলছ ভিডিঅ' চাই আছিলোঁ আৰু এই ৰিলছ ভিডিঅ'টোত এজন ডক্টৰে এটা সমস্যাৰ বিষয়ে অৱগত কৰিছিলে আৰু সেই সমস্যাটোনো কি আপোনালোকক জনাব চেষ্টা কৰিম আৰু সেই চেষ্টা কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে সেই ভিডিঅ'টো সকলোৱে সম্পূৰ্ণভাৱে চাওক, তেতিয়া বুজি পাব সেই সমস্যাটো আচলতে কি হয়। আমি যে গাইজ বিয়া সভা সকাম আদিত প্লাষ্টিকৰ আৰু কাগজৰ গ্লাছবোৰ ব্যৱহাৰ কৰোঁ চাহ খাবৰ কাৰণে। সেই গ্লাছবোৰ ব্যৱহাৰৰ ফলত আমাৰ বহুতো সমস্যাৰ সৃষ্টি হয়। আচলতে সেই সমস্যাবোৰ কেনেদৰে সৃষ্টি হয় আপোনালোকক প্ৰেক্টিকেলি দেখাব নোৱাৰিব পাৰোঁ, কিন্তু আপোনালোকক সেই বিষয়ে অৱগত কৰিব চেষ্টা কৰিম। গতিকে সকলোৱে গুৰুত্বপূৰ্ণভাৱে এই কথাখিনি শুনক। এই কাপসমূহ বিপদমুক্ত নহয়। IIT খড়গপুৰৰ শেহতীয়া গৱেষণা কেন্দ্ৰই কাগজৰ কাপত পৰিৱেশন কৰা গৰম তৰল পদাৰ্থৰ কাপৰ আৱৰণৰ সামগ্ৰীৰ পৰা মাইক্ৰপ্লাষ্টিক আৰু অন্যান্য বিপদজনক উৎপাদনৰ অৱসৰৰ বাবে দূষিত হোৱা বুলি নিশ্চিত কৰিছে। এই কাপবোৰ ব্যৱহাৰ কৰাৰ ফলত ডায়েবেটিছ, অন্তঃস্ৰাৱিতন্ত্ৰৰ বিঘিনি, হৃদযন্ত্ৰৰ জটিলতা, হাঁওফাঁওৰ ৰোগ আৰু বিকাশ আৰু প্ৰজননৰ সমস্যা আদিৰ সমস্যাবোৰ সৃষ্টি হয়। ভিডিঅ'টোত আপোনালোকক এটা সৰুকৈ হ'লেও ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ, গতিকে আপোনালোকে এই সমস্যাসমূহৰ পৰা সাৱধান থাকিবলৈ মই দিয়া সেই উপায়সমূহ, মানে আচলতে উপায় নহয়, মই কৈ দিয়া এই কথাখিনি আপোনালোকে গুৰুত্বপূৰ্ণভাৱে শুনিলে হয়তো। আৰু এই প্লাষ্টিকৰ গ্লাছসমূহৰ পৰা আপোনালোকে দূৰত থাকিবলৈ চেষ্টা কৰক, কমকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। কাৰণ এইসমূহ ব্যৱহাৰ কৰাৰ ফলত আমাৰ শৰীৰত কি কি ৰোগ সৃষ্টি হয় আপোনালোকে গম পালে নিশ্চয়। গতিকে আজিলৈ সেই ভিডিঅ'টো সামৰি মাৰিছোঁ। আপোনালোকক এনেকুৱা ধৰণৰ আৰু ইনফৰমেশ্যন ভিডিঅ' যদি দিব লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। যদি চাই ভাল পায় তেনেহ'লে মই আপোনালোকক এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম মাজে মাজে। গতিকে গাইজ আজিৰ ভিডিঅ'টো ইমান দীঘল কৰি নাথাকোঁ, ইমানতে সামৰণি মাৰোঁ। আৰু আপোনালোকে সকলোৱে সুস্থভাৱে থাকক, ভালদৰে থাকক তাই কামনা কৰিছোঁ। আকৌ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে।